নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লিভাৰ বিভিন্ন ৰোগসমূহ যেনে লিভাৰ আকাৰ স্বাভাৱিকতকৈ ডাঙৰ হোৱা, লিভাৰ এনলাৰ্জমেণ্ট, লিভাৰ আকাৰ স্বাভাৱিকতকৈ সৰু হোৱা, এট্ৰফি অফ লিভাৰ, লিভাৰত থকা সৰু সৰু শিৰাবিলাক ফুলি শকত হোৱা, পৰ্টেল ভেনাছ কনজেশ্যন, লিভাৰত ফহা হোৱা, লিভাৰ এপচিছ, লিভাৰ চিৰচিছ, লিভাৰ কেঞ্চাৰ আৰু জণ্ডিছ, এই বিভিন্ন ৰোগসমূহত কি লক্ষণ দেখা দিয়ে আৰু কি হোমিওপেথিক মেডিচিন ব্যৱহাৰ কৰিলে এই ৰোগসমূহৰ পৰা সম্পূৰ্ণ মুক্তি লাভ কৰিব পাৰি, এই সমূহ বিষয় লৈ আলোচনা কৰিছে। লিভাৰ ৰোগত দেখা দিয়া বিভিন্ন লক্ষণসমূহ হৈছে যেতিয়া এজন ৰোগী নতুনকৈ লিভাৰ ৰোগত আক্ৰান্ত হয় তেতিয়া ৰোগীজনৰ মূৰৰ বিষ, ভোক নিয়মিতভাৱে নলগা, শৌচ কেতিয়াবা হয় কেতিয়াবা নহয়, মুখৰ ভিতৰত ঘাঁ হোৱা আৰু ওঠৰ চুকত ঘাঁ হোৱা, মুখত অত্যাধিক পৰিমাণে লেলাৱতি জমা হোৱা, সন্ধিয়া সময়ত জ্বৰ ভাৱ হোৱা, ৰোগীৰ মুখৰ পৰা দুৰ্গন্ধ ওলোৱা, মাজে মাজে ৰোগীৰ মুখত আৰু দাঁতত টেঙা আৰু তিতা সোৱাদ অহা, মাজে মাজে বমি ভাৱ আহে আৰু মাজে মাজে বমি, টেঙা আৰু তিতা বমি হৈ যায়। যেতিয়া ৰোগীৰ লিভাৰ চাইজটো স্বাভাৱিক আকাৰতকৈ ডাঙৰ হয় তেতিয়া সেই সোঁফালৰ ওপৰ পেটত গধুৰ আৰু বিষ অনুভৱ কৰে। কিন্তু যদি ৰোগীৰ লিভাৰ চাইজটো স্বাভাৱিক আকাৰতকৈ সৰু হয় তেতিয়া সেই গধুৰ অনুভৱটো নাথাকে। সোঁ চাইডে ওপৰ পেটত জ্বলা পোৰা কৰা বা গৰম লাগি থকা, বিষ অনুভৱ কৰা আৰু শৌচৰ লগত হাওঁ যোৱা ইত্যাদি লক্ষণসমূহো দেখা পোৱা যায়। এই লক্ষণবোৰ বৃদ্ধি পাই যেতিয়া ৰোগ পুৰণি আকাৰ ধাৰণ কৰে তেতিয়া ৰোগীৰ শৰীৰ, মুখ আৰু সমগ্ৰ শৰীৰ ফুলে আৰু পেটত পানী জমা হয়। ৰোগীৰ হাত, ভৰিৰ নখ, চকুৰ পতা আৰু সমগ্ৰ শৰীৰ হালধীয়া হয় আৰু পাচাবো হালধীয়া হয়। অতিৰিক্ত মদ খোৱা লোকসকলৰ যেতিয়া লিভাৰ চিৰচিছ হয় তেতিয়া লিভাৰ জ্বলি শৌচৰ ৰং আলকাটাৰ নিচিনা ৰং ধাৰণ কৰে। লিভাৰ চিৰচিছ হ'লে বুকুৰ কামিহাড়বোৰ যক্ষ্মা ৰোগত যেনেকৈ ওলাই পৰে তেনেকৈ বুকুৰ কামিহাড়বোৰ ওলাই পৰে। বুকুৰ আৰু পেটৰ শিৰবোৰ শকত হয়। প্ৰথমে মুখ আৰু ভৰি ফুলে, তাৰপিছত পেট ফুলে। ৰোগীৰ প্ৰস্ৰাৱ কম হয় বা নহয়, শৌচৰ লগত তেজ মিহলি হৈ যায়, বমিও তেজ মিহলি বমি হয়, কিছুমান ৰোগীৰ জ্বৰ থাকে। এইখিনি হৈছে লিভাৰ ৰোগত দেখা দিয়া লক্ষণ। লিভাৰ ৰোগত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিক মেডিচিনখিনিৰ ভিতৰত প্ৰথম হোমিওপেথিক মেডিচিনটো হৈছে লাইকোপডিয়াম। যিসকল ৰোগীৰ চেহেৰা কেঁটা, তেজ নাইকিয়া আৰু মটীয়া ৰঙৰ হয়, হাত ভৰিৰ ছাল আৰু মুখৰ ছাল কোচ খাই বৃদ্ধ লোকৰ নিচিনা দেখায়, মুখ দীঘলীয়া আৰু থুতুৰি জোঙা, সেইসকল ৰোগীৰ ক্ষেত্ৰত লাইকোপডিয়াম অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লাইকোপডিয়াম ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ সামান্য খাদ্য খালে পেট ভৰি যায়, মুখত টেঙা সোৱাদ আহে, টেঙা উগাৰ আহে, টেঙা বমি আহে, মুখত অত্যাধিক পৰিমাণে লেলাৱতি জমা হৈ থাকে, পেটত বুট বাট শব্দ হৈ থাকে। ৰোগীৰ শৌচ নিয়মিতভাৱে নহয়, শৌচ কৰোঁতে অত্যাধিক জোৰ দিবলগীয়া হয়। এনেকৈ জোৰ দি শৌচ কৰোঁতে ৰোগীৰ পাইলছ হয়। ৰোগীৰ সন্ধিয়া 4টা বজাৰ পিছৰ পৰা 8টা বজাৰ ভিতৰত জ্বৰ ভাৱ অনুভৱ কৰে। ৰোগীৰ সোঁ চাইডে ওপৰ পেটত বিষ অনুভৱ কৰে। যদি এই লক্ষণবোৰ পোৱা যায় তেতিয়া লাইকোপডিয়াম অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লিভাৰ ৰোগত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে হাইড্ৰাষ্টিস্কেন। যিসকল ৰোগীৰ খালেও নাখালেও পেটটো সকলো সময়তে গধুৰ অনুভৱ কৰি থাকে, ৰোগীৰ শৌচৰ লগত হাওঁৰ দৰে পদাৰ্থ মিহলি হৈ ওলায়। যদি শৌচ নহয় তেতিয়া ৰোগীৰ পেটৰ ভিতৰত অবৰ্ণনীয় বিষ যন্ত্ৰণা অনুভৱ কৰে। শৌচ নহ'লে ৰোগীৰ টেঙা উগাৰ আহে, ৰোগীৰ সোঁ চাইডে ওপৰ ভাগৰ পেটত বিষ অনুভৱ কৰি থাকে, পেটত গৰম অনুভৱ কৰি থাকে, কেতিয়াবা ৰোগীৰ মাজভাগৰ বিষ অত্যাধিক অনুভৱ কৰে আৰু সেই বিষ পিঠিলৈ পৰিচালিত হয়। হাইড্ৰাষ্টিস্কেন ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ চেহেৰা মটীয়া ৰঙৰ হয়, ৰোগীৰ মুখৰ ভিতৰত আৰু ওঠৰ চুকত ঘাঁ হয়, ৰোগীৰ ওঠৰ চুকটো বগা দেখায়। এই লক্ষণবোৰৰ উপৰিও যদি ৰোগীৰ জণ্ডিছ ৰোগত অন্য ঔষধবোৰ ব্যৱহাৰ কৰি বিফল হয়, ৰোগীৰ যদি হাত ভৰিৰ নখ বা সমগ্ৰ শৰীৰ যদি হালধীয়া হয় তেতিয়া হাইড্ৰাষ্টিস্কেন অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লিভাৰ ৰোগত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে কষ্টিকাম। যিসকল ৰোগীৰ চেহেৰা মটীয়া ৰঙৰ হয়, দাঁতৰ ফাকে ফাকে ক'লা ৰেখা পৰে, ৰোগীৰ ঘনাই প্ৰস্ৰাৱ কৰিব লাগি থাকে কিন্তু পানী পিয়াহ নাথাকে, যদি এই লক্ষণবোৰ পোৱা যায় তেতিয়া কষ্টিকাম অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লিভাৰ ৰোগত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে চেলিডিনাম। যিসকল ৰোগীৰ ওঠৰ চুকত বগা ঘাঁ হয় আৰু ওঠৰ চুকটো ফটা থাকে, তাৰ লগত ৰোগীৰ যেতিয়া পেট খালী হয় তেতিয়া লিভাৰত বা সোঁ চাইডে অত্যাধিক বিষ যন্ত্ৰণা হয় আৰু সেই বিষ যেতিয়া কিবা এটা খাই দিয়া হয় তেতিয়া বিষ যন্ত্ৰণাবোৰ উপশম হয় আৰু ৰোগীৰ সোঁ চাইডে হাতৰ বাহুৰ তলত বিষ অত্যাধিক অনুভৱ কৰি থাকে, এই বিষ খোচা বিন্ধাৰ দৰে অনুভৱ কৰি থাকে। এই লক্ষণবোৰৰ লগত যদি ৰোগীৰ মুখত তিতা টেঙা
জ্বলা কেঁহা সোৱাদ থাকে, তিতা টেঙা জ্বলা কেঁহা উগাৰ আহে আৰু তিতা টেঙা জ্বলা কেঁহা যদি বমি হয় তাৰ লগত ৰোগীৰ যদি ৰাতি ডায়েৰিয়া হয় তেতিয়া চেলিডোনিয়াম অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। চেলিডোনিয়াম জণ্ডিছ ৰোগতো অত্যন্ত গুৰুত্বপূৰ্ণ মেডিচিন হিচাপে ব্যৱহাৰ হয়। যেতিয়া ৰোগীৰ হাত ভৰি নখ চকুৰ পতা বা সমগ্ৰ শৰীৰ হালধীয়া পৰে, বাহুৰ সোঁ চাইডে বাহুৰ তলত যদি খোচা বিন্ধা কৰা বিষ থাকে তেতিয়া চেলিডোনিয়াম অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লিভাৰ ৰোগত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে বাৰ্বাৰিছ ভালগাৰিছ। যিসকল ৰোগীৰ চেহেৰা খেটা, তেজ নাইকিয়া, মটিয়া ৰঙৰ হয়, গালমুখ সোমোৱা হয়, চকুৰ চাৰিওফালে ক'লা দাগ পৰে, ওঁঠ যদি ক'লা পৰে, সেইসকল ৰোগীৰ ক্ষেত্ৰত বাৰ্বাৰিছ ভালগাৰিছ অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। বাৰ্বাৰিছ ভালগাৰিছ ব্যৱহাৰ কৰিবলগীয়া ৰোগীৰ লিভাৰ ৰোগৰ লগত প্ৰস্ৰাৱৰ ৰোগ থাকে। ৰোগীৰ সোঁ চাইডে বা বাওঁ চাইডে দুইটা কিডনীত মাজে মাজে বিষ অনুভৱ কৰে। ৰোগীৰ মাজে মাজে বোকা মাটিৰ দৰে আঠা থকা থেপথেপীয়া শৌচ হয়। এই লক্ষণবোৰৰ উপৰিও যদি জণ্ডিছ ৰোগৰ লগত গালব্লাডাৰত বিষ থাকে বা গালব্লাডাৰ বিষৰ লগত যদি জণ্ডিছ ৰোগ হৈ থাকে তেতিয়া বাৰ্বাৰিছ ভালগাৰিছ অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লিভাৰ ৰোগত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে নাক্স ভমিকা। যিসকল ৰোগীৰ ঘনাই শৌচ লাগি থাকে, শৌচ কৰিবলৈ গ'লে সামান্য পৰিমাণে শৌচ হয়, শৌচ কৰাৰ পিছতো কৰিম কৰিম ভাৱ লাগি থাকে। যদি প্ৰস্ৰাৱৰ ৰোগৰ লগত যদি লিভাৰ ৰোগ জড়িত হৈ থাকে তেতিয়া ঘনাই প্ৰস্ৰাৱ কৰিব লাগি থাকে, সামান্য পৰিমাণে প্ৰস্ৰাৱ হয়, প্ৰস্ৰাৱ কৰাৰ পিছতো প্ৰস্ৰাৱ কৰিম কৰিম ভাৱ হৈ থাকে। কোনো ৰোগীৰ লিভাৰত গধুৰ অনুভৱ কৰে, জ্বলা পোৰা কৰে আৰু সময়ে সময়ে খোচা বিন্ধা কৰি থাকে। এই লক্ষণখিনিৰ লগত যদি ৰোগীৰ জ্বৰ থাকে, ৰোগীৰ গা যিমানেই গৰম হৈ নাথাকক গাৰ পৰা এক মুহূৰ্তও কাপোৰ পেলাব নোৱাৰে, যিমান পাৰে গাত কাপোৰ ল'বলৈহে বিচাৰে, কঁপি কঁপি জ্বৰ উঠি থাকে। ৰোগীৰ আহাৰ গ্ৰহণ কৰাৰ পিছতে বমি ভাৱ হয়। কিছুমান ৰোগীৰ আহাৰ গ্ৰহণ কৰাৰ পিছত টেঙা তিতা জ্বলা বমি হৈ যায়। কিছুমান ৰোগীৰ আহাৰ গ্ৰহণ কৰাৰ 1 বা 2 ঘণ্টাৰ পিছত আহাৰ হজম হ'বৰ সময়ত পেটৰ ভিতৰত ইমানেই অশান্তি হয় যে ৰোগীয়ে আঙুলি ভৰাই বমি কৰিবলৈ ইচ্ছা কৰে। কিছুমান ৰোগীয়ে আঙুলি ভৰাই বমিও কৰি দিয়ে আৰু আঙুলি ভৰাই বমি কৰি দিলে যেতিয়া পাকস্থলীটো খালী হৈ যায় তেতিয়া ৰোগীৰ বিষ যন্ত্ৰণাবোৰ উপশম লাভ কৰে। নাক্স ভমিকা ব্যৱহাৰ কৰিবলগীয়া ৰোগী প্ৰায় মুখটো ক'লা থাকে। যদি এই লক্ষণবোৰ পোৱা যায় তেতিয়া নাক্স ভমিকা অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লিভাৰ ৰোগত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে এল'চক। যিসকল ৰোগীৰ অত্যাধিক এলেহুৱা হয়, সামান্য পৰিশ্ৰম কৰিলে ভাগৰ লাগে, ৰোগীৰ হঠাৎ শৌচ কৰিব লাগে, ৰোগীৰ ৰ'ব নোৱাৰে, কাপোৰৰ কাৰণে শৌচ ওলাই যোৱাৰ দৰে ভাৱ হয়, কেতিয়াবা ৰোগীৰ অজ্ঞাতভাৱে শৌচ ওলাই যায়। ৰোগীৰ দুৰ্গন্ধযুক্ত বায়ু নিঃসৰণ হয়, শৌচ কৰোঁতে অত্যাধিক বায়ু নিঃসৰণ হৈ যায়, ৰাতি শুই থাকিলে গুজ্জদাৰত পেলু থকাৰ দৰে খজুৱতি অনুভৱ কৰি থাকে। ৰোগীয়ে সোঁফালে ওপৰ পেটত লিভাৰ স্থানত বিষ অনুভৱ কৰে, জ্বলা পোৰা অনুভৱ কৰি থাকে আৰু গধুৰ অনুভৱ কৰি থাকে, মুখত তিতা সোৱাদ আহি থাকে। যকৃতৰ ৰোগৰ লগত প্ৰায় ৰোগীৰ পুৰণা ডিচেণ্ট্ৰি আৰু অৰ্শ ৰোগ থাকে। যদি এই লক্ষণবোৰ পোৱা যায় তেতিয়া এল'চক অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লিভাৰ ৰোগত ব্যৱহাৰ হ'বলগীয়া অন্য এটা হোমিওপেথিক মেডিচিন হৈছে ব্ৰায়েনা এলবা। যিসকল ৰোগীৰ যকৃতৰ স্থানত বিষ অনুভৱ কৰি থাকে, লৰা চৰা কৰিলে সেই বিষ বৃদ্ধি হয়, যদি শুই থাকে সেই বিষ বৃদ্ধি নহয়, যকৃতৰ স্থানত গধুৰ অনুভৱ কৰি থাকে, শৌচ অত্যাধিক টান হয়, কঠিন হয়, কেতিয়াবা 2-3 দিনলৈ শৌচ নহয় আৰু শৌচৰ আকাৰ ডাঙৰ হয়। যদি কোনো সময়ত শৌচ নৰম হয় তেতিয়া পেটত বিষ হয়, ৰোগী ক'লা আকাৰ হয় আৰু ওঁঠ মুখ শুকাই থাকে, অনবৰত পানী পিয়াহ লাগি থাকে, কিন্তু পানীও যথেষ্ট পৰিমাণে। লিভাৰ ৰোগত ব্যৱহাৰ হ'বলগীয়া অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে এলুমিনা। যিসকল ৰোগীৰ শৌচ কৰোঁতে অত্যাধিক জোৰ দিবলগীয়া হয়, শৌচ অত্যাধিক কঠিন হয়, শুকান গুটি গুটি হয়, কেইবাদিনলৈকে শৌচ নোহোৱাকৈ থাকে, যিবোৰ মানুহৰ অত্যাধিক ক্ষীণ হয়, শৰীৰৰ মাংসপেশীবোৰ অত্যাধিক শুকান দেখায়, যিবিলাক ৰোগীয়ে ভাতৰ মাৰ, মাটিৰ খোলা, চক মাটি, কয়লা, টেঙা, চাহপাতৰ গুড়িৰ দৰে যদি হজম নোহোৱা খাদ্য খাবলৈ ইচ্ছা কৰে আৰু এলুমিনা ব্যৱহাৰ কৰিবলগীয়া ৰোগী অত্যাধিক দুৰ্বল, মানসিকভাৱে আৰু শাৰীৰিকভাৱে অত্যাধিক দুৰ্বল, সেইকাৰণে সামান্য পৰিশ্ৰম কৰিলে যদি মূৰ্ছা যোৱাৰ দৰে অৱস্থাৰ সৃষ্টি হয় তেতিয়া এলুমিনা অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লিভাৰ ৰোগত ব্যৱহাৰ হ'বলগীয়া অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে এস্কিলাজিভ। যিসকল ৰোগীয়ে সোঁফালে লিভাৰত গধুৰ অনুভৱ কৰি থাকে, তাৰ লগত যদি অৰ্শ ৰোগ, পিত্তৰ দোষ, গেষ্ট্ৰিক, ডিঙি আৰু নাকৰ ৰোগ আৰু কঁকালৰ বিষ যদি একে সময়তে ভুগি থাকে তেতিয়া এস্কিলাজিভ অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লিভাৰ ৰোগত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে মেগনেছিয়াম মিয়ৰ। যিসকল ৰোগীয়ে লিভাৰ ৰোগত ভুগি ৰোগ পুৰণি হয়, তাৰ কাৰণে যদি ৰোগীৰ ভৰি ফুলে, শৌচ অত্যাধিক টান হয়, গুটি গুটি ছাগলী দাঁতৰ দৰে শৌচ হয়,
বা শৌচ অত্যাধিক ডাঙৰ হয় আৰু শৌচ যদি ভাগি টুকুৰা টুকুৰকৈ ওলায় তাৰ লগত যদি ৰোগীৰ দুৰ্গন্ধযুক্ত উগাৰ আহে বা পিঁয়াজৰ দৰে গন্ধযুক্ত উগাৰ যদি আহে, এই লক্ষণখিনিৰ লগত যদি ৰোগীৰ সোঁফালে হেঁচা মাৰি ধৰাৰ দৰে বিষ হয়, হাতেৰে চুলে বা খোজকাঢ়িলে যদি অত্যাধিক বিষ হয়, সোঁফালে যদি কাটি হৈ শুব নোৱাৰে, এই লক্ষণবোৰ যদি থাকে তেতিয়া মেগনেছিয়াম নিয়ৰ অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লিভাৰ ৰোগত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে কেলিকাৰ্ভ, যিসকল ৰোগীৰ লিভাৰ ডাঙৰ হয় আৰু লিভাৰ ডাঙৰ হোৱাৰ কাৰণে সোঁফালে কাটি হৈ শুব নোৱাৰে, তাৰ লগত ৰোগীৰ তেজ নাইকিয়া হেতা হয় আৰু পেটত পানী জমা হয়, চকুৰ পতা ফুলে। কোনো ৰোগীৰ আহাৰ আৰু পানী খোৱাৰ লগে লগে পেটত বায়ু জমা হোৱাৰ দৰে কষ্ট অনুভৱ কৰি থাকে আৰু তাৰ লগত শৌচ অত্যাধিক ডাঙৰ আৰু কঠিন হয় আৰু শৌচ কৰাৰ 1-2 ঘণ্টাৰ আগৰ পৰা গুইজৰ দ্বাৰত খোচা বিন্ধা কৰা বিষ থাকে। যদি এই লক্ষণবোৰ থাকে তেতিয়া কেলিকাৰ্ভ অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লিভাৰ ৰোগত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে চাইনা। যদি লিভাৰ তলভাগত ফুলে, লৰচৰ কৰিলে আৰু বাওঁফালে কাটি হৈ ফুলে যদি বিষ বৃদ্ধি হয় আৰু লিভাৰ স্থানত যদি হেঁচা মাৰি ধৰে তেতিয়া যদি বিষ আৰাম পায়, খাদ্য খোৱাৰ লগে লগে যদি পেটটো গধুৰ অনুভৱ কৰে আৰু যেতিয়ালৈকে খাদ্য হজম হৈ নাযায় তেতিয়ালৈকে যদি পেটটো গধুৰ অনুভৱ কৰি থাকে, এই লক্ষণবোৰ যদি থাকে তেতিয়া চাইনা অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লিভাৰ ৰোগত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে নেট্ৰামচাল। যিসকল ৰোগীয়ে বাওঁফালে কাটি হৈ শুলে লিভাৰত বিষ আৰু অশান্তি অনুভৱ কৰে, তাৰ লগত যদি ৰোগীৰ জিভা সেউজীয়া মটীয়া আৰু মুগা বৰ্ণৰ হয়, ৰোগীয়ে ৰাতিপুৱা বিচনাৰ পৰা শুই উঠি মাটিত ভৰি পৰাৰ লগে লগে যদি ডায়েৰিয়া হয় আৰু জেকা মাটি বা জেকা পৰিৱেশত বা ডাৱৰীয়া বতৰত যদি ডায়েৰিয়া হয় তেতিয়া নেট্ৰামচাল অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। ৰোগত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে পডোফাইলাম। যিসকল ৰোগীৰ লিভাৰত হাতেৰে মোহাৰি থাকিবলগীয়া অৱস্থাৰ সৃষ্টি হয় আৰু ৰাতিপুৱাৰ পৰা যদি দুপৰীয়া 12-1 বজালৈকে অতিসাৰ হয় আৰু দুপৰীয়া 1 বজাৰ পৰা যদি স্বাভাৱিক শৌচ হয় আৰু তাৰ লগত যদি শৌচ কৰাৰ আগত বা পাছত গুইজদাৰ বাহিৰলৈ ওলাই আহে, সেইসকল ৰোগীৰ ক্ষেত্ৰত পডোফাইলাম অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লিভাৰ ৰোগত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে ফচফৰাছ। যিসকল ৰোগী ওখ, ক্ষীণ, খোজা আৰু বুকু ঠেক, সেইসকল ৰোগীৰ ক্ষেত্ৰত ফচফৰাছ অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। ফচফৰাছ ব্যৱহাৰ কৰিবলগীয়া বিশেষ লক্ষণ হ'ল ৰোগীৰ হাত, ভৰি আৰু মুখ ফুলে আৰু ৰোগীয়ে অত্যাধিক নিমখ খাবলৈ ইচ্ছা কৰে। পিতৰ ৰোগৰ লগত অতিসাৰ হয় আৰু কেতিয়াবা গম নপৰাকৈ শৌচ নিৰ্গত হৈ যায়। বৃদ্ধ লোকসকলৰ বিশেষকৈ ৰাতিপুৱা অতিসাৰ হয়। যদি এই লক্ষণবোৰ পোৱা যায় তেতিয়া ফচফৰাছ অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লিভাৰ ৰোগত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা মেডিচিন হৈছে অৰামিউৰ নেট্ৰাম। যিসকল ৰোগীৰ জৰায়ু আৰু ডিম্বকোষৰ ৰোগৰ লগত যদি লিভাৰ ৰোগ হৈ থাকে, তাৰ লগত যদি বগা শৌচ হয় তেতিয়া অৰামিউৰ নেট্ৰাম অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লিভাৰ ৰোগত ব্যৱহাৰ হ'বলগীয়া অন্য এটা হোমিওপেথিক মেডিচিন হৈছে লেপটাণ্ডা। যিসকল ৰোগীৰ শৌচ ক'লা আলকাটাৰ নিচিনা বা মুগা ৰঙৰ হয়, তাৰ লগত যদি নাড়ীৰ চাৰিওফালে বিষ থাকে তেতিয়া লেপটাণ্ডা অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লিভাৰ ৰোগত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে কোটালাছ হৰিদাছ। যিসকল ৰোগীৰ হাত, ভৰিৰ নখ, চকুৰ পতা আৰু সমগ্ৰ শৰীৰ যদি হালধীয়া হয়, তাৰ লগত যদি অতিৰিক্ত জ্বৰ থাকে, পিত্তথলীৰ বিষ হৈ ৰক্ত বিষাক্ত হয়, সেইসকল ৰোগীৰ ক্ষেত্ৰত কোটালাছ হৰিদাছ অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লিভাৰ ৰোগত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অন্য এটা গুৰুত্বপূৰ্ণ মেডিচিন হৈছে আৰ্ছেনিক এলবাম। যিসকল ৰোগীৰ আহাৰ খোৱাৰ লগে লগে পিত্তথলীত আৰু লিভাৰত বিষ হয় আৰু জ্বলা পোৰা কৰে আৰু অতিসাৰ হয়, সেইসকল ৰোগীৰ ক্ষেত্ৰত আৰ্ছেনিক এলবাম অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। ৰোগীৰ দিনত আৰু ৰাতি 12 বজাৰ পৰা 2টা বজাৰ ভিতৰত ৰোগৰ উপসৰ্গবোৰ আৰু জ্বৰ বৃদ্ধি পায়। ৰোগৰ উপসৰ্গবোৰ যিমানেই বৃদ্ধি পায়, ৰোগীৰ অস্থিৰতা, মৃত্যু ভয়, পানী পিয়াহ লগা, দুৰ্বল হৈ অহা, চটফটনি লগা, এই উপসৰ্গবোৰ বৃদ্ধি পায়। যদি এই লক্ষণবোৰ পোৱা যায় তেতিয়া আৰ্ছেনিক এলবাম অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। লিভাৰ ৰোগত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিকৰ অত্যন্ত গুৰুত্বপূৰ্ণ মেডিচিন হৈছে কাৰ্ডাছ মেৰিয়ানা। যিসকল ৰোগীৰ পিত্তথলীৰ ৰোগৰ লগত লিভাৰ ডাঙৰ হৈ বিষ হয়, যন্ত্ৰণা হয়, লিভাৰত ফোঁহা হ'লে লিভাৰৰ ওপৰত নেমু টেঙাৰ দৰে যদি ফুলি উঠে আৰু যদি অসহ্য বিষ হয়, জ্বৰ থাকে, তেতিয়া কাৰ্ডাছ মেৰিয়ানা অত্যন্ত উপযোগী ঔষধ হিচাপে ব্যৱহাৰ হয়। কাৰ্ডাছ মেৰিয়ানা লিভাৰ টনিক হিচাপেও ব্যৱহাৰ কৰিব পৰা যায়। এইখিনিয়ে হৈছে লিভাৰৰ বিভিন্ন ৰোগত ব্যৱহাৰ হ'বলগীয়া হোমিওপেথিক মেডিচিন। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। নমস্কাৰ।